দুই এজনে কৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন মানে খোৱা বোৱাই নেকি ভিডিঅটো সেই সকলৰ উদ্দেশ্যে এটা প্ৰথম কথাটো হ'ল 4টা দিন কোনো পাৰিশ্ৰমিক নোলোৱাকৈ দিনে নিখাই ভকতক ৰান্ধি খুৱাম বুলি ভাবিবলৈ প্ৰতিগৰাকী ভকতৰ মনত সাহস থাকিব লাগিব আৰু আদৰ্শ থাকিব লাগিব যি সাহস আৰু আদৰ্শ এই সকল ভকতৰ মাজত আছে এইটো কেন্দ্ৰীয় ভঁৰাল ঘৰ ইয়াত কুইণ্টলে কুইণ্টলে মজুত ৰখা হৈছিল ৰঙালাও মিঠাতেল দালি আদি বিবিধ সামগ্ৰী যিবোৰ প্ৰতি সাজৰ বাবে প্ৰয়োজন হৈছিল প্ৰতি সাজত 70 কুইণ্টলতকৈ অধিক পাচলিৰ প্ৰয়োজন এয়া এখন জিলায় এখন আঞ্চলিক বা কেতিয়াবা কোনো ব্যক্তি বিশেষীয় ভকতলৈ আগবঢ়োৱা সামগ্ৰীৰ পৰিমাণ বহু দিনৰ পৰা পৰিকল্পনা কৰি ভকতে নিজে কৰা খেতিৰ পাচলি আনে ভকতক খুৱাবৰ বাবে এটা দীঘলীয়া পৰিকল্পনা থাকে জিলাখনে খেতি কৰে ধান খেতি কৰে সেই চাউলে আনি ভকতক খুওৱা হয় এয়া সমালোচনা কৰি থকা কেইগৰাকীৰ পকেটৰ টকা নহয় এয়া ভকতৰ নিজৰ খেতি নিজৰ ইচ্ছামতে ভকতে ভকতক খুৱাবৰ বাবে আগবঢ়োৱা পাচলি ভকতৰ ইচ্ছামতে আগবঢ়োৱা সামগ্ৰী প্ৰতিবিধ কিহৰ বাবে আসলতে ইমান কষ্ট কৰে ৰন্ধনকৰ্মীসকলে জানেনে বস্তাই বস্তাই এই যে গাজৰ বিলাহী বেঙেনা বন্ধাকবি এইবোৰ যে কাটি পাহাৰ সদৃশ দম কৰি ৰাখিছে কিয় সকলোৰে উদ্দেশ্য এটাই কেনেকৈ ভকতক আপ্যায়ন কৰিব পাৰি এয়াই মানৱ সেৱা এয়া ৰাইজৰ টকা পানীত পেলোৱা বুলি নকয় বয়োজ্যেষ্ঠ ভকতে এবাৰ ভাবি চাওকচোন জুইৰ তাপতো ভাগৰি পৰা নাই কিয় কাৰণ তেখেতসকলৰ এটা সৎ মন আছে পুৱা 2 বজাৰ পৰা গাত 3 বস্তলৈ ৰন্ধনকৰ্মী সিদ্ধ সিজাইছে প্ৰতিগৰাকী আয়ে 2 বজাৰ পৰা পুৱতি নিশা 3 বজাৰ পৰা তেওঁলোক আহি কাম কৰিছে ঘণ্টাৰ পাছত ঘণ্টা বস্তাই বস্তাই পাচলি কাটিছে কিন্তু তেওঁলোক ভাগৰি পৰা নাই কিয় তেওঁলোকৰ এটাই উদ্দেশ্য প্ৰতিগৰাকী ভকতে যাতে সিদ্ধ প্ৰসাদ লবলৈ পায় ভকতক তেওঁলোকে ৰান্ধি খুৱাব এয়াই উদ্দেশ্য একেলগে সিজোৱা আৰু এই সিদ্ধ মুঠিৰ সোৱাদ অপূৰ্ব যিসকলে খায় সেইসকলে গম পায় আনকি এই প্ৰসাদ মুঠি লবৰ বাবে ঘণ্টা ঘণ্টা বাহিৰত অপেক্ষা কৰিবলগীয়া হয় উপায় নাই কাৰণ একেলগে 10,000ক যোগান ধৰাটো বৰ সহজ কথা নহয় কৃষি কাৰ্যত পাকৈত একাংশ ভকতে খেতি কৰিলে ৰন্ধন কাৰ্যত পাকৈত একাংশ ৰন্ধনকৰ্মীয়ে ৰান্ধিলে সহযোগিতা আগবঢ়ালে প্ৰতিগৰাকী ভকত বৈষ্ণৱে কেন্দ্ৰীয় সেৱাবাহিনী সেৱক সেৱিকাসকলৰ সহযোগত প্ৰতি মুহূৰ্তত হাজাৰ হাজাৰ ভকত বৈষ্ণৱক এই বৃহৎ ভোজনালয়টোত যোগান ধৰা হ'ল সিদ্ধ প্ৰসাদৰ আৰু ঘৰতে বহি বহি অধিৱেশনলৈ নোযোৱা একাংশই এই কথাটোকে সমালোচনা কৰিলে প্ৰচাৰ মাধ্যমত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন বুলি কোৱাৰ লগে লগে ভোজনালয়ক দেখুওৱা হয় বাবেহে ইমান চৰ্চা লাভ কৰিছে কিন্তু ইয়াৰ আগতেও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনত 200-300 চৌকা জ্বলাই ৰন্ধনকৰ্মীয়ে ভকতৰ বাবে সিদ্ধ সিজাই আহিছে সেয়া প্ৰচাৰ মাধ্যমে প্ৰচাৰ কৰক বা নকৰক এয়া কিন্তু বহু বছৰৰ পৰা এনেকৈয়ে চলি আহিছে বান্ধৱ কৃষ্ণ